নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৰ কাৰণে আজি আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ মিছন বসুন্ধৰা 3.0 ওপৰত। মিছন বসুন্ধৰাৰ ডেট 15 তাৰিখলৈকে আপোনালোক সকলোৱে জানে, 15 ফেব্ৰুৱাৰীলৈকে লাষ্ট ডেট। আৰু এইবাৰ মিছন বসুন্ধৰাৰ আপোনালোকৰ ফাইনেল ডেট যেটো আছে সাবমিশনৰ, সেইটো 15 ফেব্ৰুৱাৰী বুলি লাষ্ট বুলি মুখ্যমন্ত্ৰী মহোদয় যেতিয়া ডেটটো এক্সটেন্ড কৰা হৈছিল তেতিয়া জনোৱা হৈছিল। গতিকে আজি এতিয়া একেবাৰে সময় ওচৰি চাপি আছে আৰু আপোনালোকৰ হাতত মাত্ৰ এসপ্তাহ সময় আছে মিছন বসুন্ধৰা 3.0 এপ্লিকেশ্যন সাবমিট কৰাৰ কাৰণে। গতিকে আপোনাৰ মাটিবাৰীৰ কামকাজ যিবিলাক আছে, মাটিবাৰীৰ কামকাজবিলাক কৰিবৰ কাৰণে মিছন বসুন্ধৰাৰ আণ্ডাৰত মাত্ৰ এসপ্তাহমান সময় হাতত আছে। আপোনালোকে যোনে যোনে নিজৰ এপ্লিকেশ্যন সাবমিট কৰা নাই তেওঁলোক সকলোকে ৰিকুৱেষ্ট আপোনালোকৰ এপ্লিকেশ্যনবিলাক সাবমিট কৰক। আৰু যিকেইজনে এপ্লিকেশ্যন সাবমিট কৰিবলৈ অনলাইন কৰাৰ সময়ত তেওঁলোকে কোনো ধৰণৰ প্ৰব্লেম পাই আছে, অসুবিধাৰ সন্মুখীন হৈছে, কিবা এটা বিষয় গম পোৱা নাই, তেতিয়াহ'লে প্লিজ আমাৰ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰিব আৰু আপোনালোকৰ কমেণ্টৰ ৰিপ্লাইৰ সন্দৰ্ভত আমি ভিডিঅ' বনাই জনাবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ অনলাইনটো শুদ্ধ হয়। গতিকে এই গুৰুত্বপূৰ্ণ আপডেটটো আপোনালোকক দিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ আৰু এই ভিডিঅ'ত বিশেষকৈ কিছুমান বিষয় আমি ইয়াত আলোচনা কৰিম। আপোনালোক সকলোৱে এই ভিডিঅ'টো ভালকৈ চাবা, তেতিয়াহ'লে বিষয়খিনি গম পাবা। সৰ্বপ্ৰথমে মিছন বসুন্ধৰা 3.0 যিবিলাক ছাৰ্ভিচ আছে, যেনে আপোনালোকৰ বহুতৰে নামঘৰ আছে, মন্দিৰ আছে, কবৰস্থান আছে, ৰাজহুৱা যিবিলাক অনুষ্ঠান আছে সেইবিলাক এপ্লাই কৰিবৰ কাৰণে এটা অপশ্যন দিয়া আছে। ধৰ্মীয় উপাসনা স্থল যিবিলাক আছে সেইবিলাক এপ্লাই কৰাৰ কাৰণে মিছন বসুন্ধৰাৰ স্পেচিয়েল ছাৰ্ভিচ দিয়া হৈছিল আৰু যাৰ কাৰণে এই ডেটটো এক্সটেণ্ড কৰি কৰি আজি আপোনালোক সকলোৰ কাৰণে 15 ফেব্ৰুৱাৰীলৈকে ৰাখা হৈছে। কিন্তু এতিয়ালৈকেও বহুতে সাবমিট কৰিব পৰা নাই, বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আছে। কাৰোবাৰ কাগজৰ প্ৰব্লেম হৈ আছে, অনলাইন কৰিবৰ কাৰণে পেন কাৰ্ডখনৰ প্ৰয়োজন হয় যিহেতু KYC কৰিবৰ কাৰণে। কিছুমানে তাতে কি কৰি আছে, যিটো কমিটি আছে সেই কমিটিৰ প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰীৰ যিটো আধাৰ কাৰ্ড বা পেন কাৰ্ড আছে সেইখনৰ KYC দি পেলাই এপ্লিকেণ্ট বনাই পেলাই তেওঁলোকে এপ্লাই কৰি আছে। কিন্তু শুদ্ধ এপ্লাইৰ কাৰণে যিটো ট্ৰাষ্টি হয় বা যিটো আপোনাৰ ধৰ্মীয় অনুষ্ঠান যিখন আছে সেই অনুষ্ঠানখনৰ নামত হ'ব লাগে, কাৰণ পট্টাটো সেই অনুষ্ঠানখনৰ নামত হ'ব। এতিয়া যদি আপোনালোকে প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ নামটো যদি তাতে দি পেলাই বনাই লয় তেতিয়াহ'লে এইটো মোৰ মতে ভুল হ'ব। কিন্তু তেনেকৈ অফিচিয়েলি কোনো এতিয়ালৈকে খবৰ পোৱা নাই যে প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে এপ্লাই কৰিব পাৰিব তেওঁলোকৰ আধাৰ কাৰ্ড দি পেলাই। আমি যেতিয়া CSCৰ ট্ৰেইনিং হৈছিল ডিষ্ট্ৰিক্ট ৱাইজ, তেতিয়া আমাক মাতিছিলে, তাত আমি গৈ পেলাই শুনিবলৈ পাইছিলোঁ যে চাৰ্কল অফিচৰৰ পৰা কোৱা হৈছিল আৰু তাত অভিজ্ঞ ব্যক্তিসকলো আছিল, তেওঁলোকে জনাইছিল যে পেন কাৰ্ড এখন হ'লে ভাল, পেন কাৰ্ড এখন দি পেলাই KYC কৰিব পাৰিবা। তো এইটো বহুত আগৰ কথা, যেতিয়া মিছন বসুন্ধৰা 3.0 লঞ্চ কৰা হৈছিল তেতিয়াৰ কথা। ইয়াৰ পিছত বহুতে বিচাৰিলে, তেওঁলোকে হয়তো পাৰিলেহে পেন কাৰ্ডখন বনাই পেলাই, এতিয়া এসপ্তাহ সময়, এতিয়াও সময় আছে, 2-3 দিনৰ ভিতৰত পেন কাৰ্ড বনাই পেলাই তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু এই সুবিধাটো যদি অফলাইনত আছে তেতিয়াহ'লে আপোনালোকৰ স্থানীয় ওচৰৰ যিখন চাৰ্কল অফিচ আছে তাত গৈ যোগাযোগ কৰিব, নিশ্চয় এই বিষয়ে আপোনালোকক হেল্প কৰিব। এইটো ক্লিয়াৰ হ'ল আপোনালোকৰ। আৰু এটা ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছোঁ, ডকুমেণ্টছ আপলোড কৰাৰ ক্ষেত্ৰত বহুতে বিভিন্ন ধৰণৰ মিষ্টেক কৰে আৰু সেইটোৰ কাৰণে মই আপোনালোকক এই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে থাম্বনেইলটোও দেখি পেলাই হয়তো গম পাইছে। ভিডিঅ' আপলোডিঙৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ ইম্পৰ্টেঞ্চ কথা হ'ল কাগজ পাতি যিখিনি আপলোড কৰা হয় সেইখিনিৰ অনলাইনৰ মেইন এটা পইণ্টছ। যদি আপোনালোকে আপলোডৰ সময়ত যদি কাগজ পাতিখিনি ধুনীয়াকৈ প্ৰপাৰলি যদি আপলোড নকৰে তেতিয়াহ'লে আপোনালোকৰ অনলাইন এপ্লিকেশ্যনবিলাক ছাবমিট কৰোঁতে এপ্লিকেশ্যনটো প্ৰপাৰলি ছাবমিট নহ'ব, তাৰ বিনিময়ত আপোনালোকৰ এপ্লিকেশ্যনবিলাক ৰিজেক্ট হ'ব পাৰে। উদাহৰণ হিচাপে মই আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকে ডকুমেণ্টছ পাতিবিলাক প্ৰপাৰলি ষ্টেপ ৱাইজ যিটো PDF ফাইল ফৰ্মেট আকাৰে থাকে, এটাৰ পিছত এটা
গোটেইখিনি কাগজ পাতি যদি আপোনালোকে ভালকৈ প্ৰপাৰলি আপলোড নকৰে তেতিয়াহ'লে অফিচে এই কাগজ পাতিখিনি নাপাব সেইকাৰণে যিমানবিলাক BLE বাইসকলে শুনি আছে বা CSCৰ মানুহ যিবিলাকে শুনি আছে বা যোনে যোনে অনলাইন কৰে কম্পিউটাৰ চলাই আছে কোনোবা এজন এপ্লিকেশ্যন কৰিবলৈ যেতিয়া আহিব তেওঁলোকক যাতে প্ৰপাৰলি ডকুমেণ্টছ পাতিখিনি সাবমিট কৰি দিয়ে এই কামখিনি আপোনালোকে যাতে ধুনীয়াকৈ কৰে কাৰণ অলপো এটা ভুলৰ কাৰণে সেই এপ্লিকেশ্যনখন সাবমিট হওঁতে ৰং হ'ব যাৰ বিনিময় তেওঁ পট্টাটো পাবলৈ অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে আপোনালোকৰ অনলাইন যেটো আছে অনলাইনটো পৰিপূৰ্ণ আৰু স্বচ্ছতা আৰু দুনিয়া হ'বৰ কাৰণে এই ভিডিঅ'টো বনাইছো গতিকে যিবিলাক এপ্লিকেন্ট আছে যিবিলাক এপ্লাই কৰিবলৈ যাব তেওঁলোককো মোৰ ৰিকুৱেষ্ট আপোনালোকে গৈ পেলাই যেতিয়া সাবমিট কৰিব সাবমিট কৰাৰ আগত তেওঁ ক'ব যে দাদা হওক বা আপোনালোকে যি বুলি সম্বোধন কৰে তেওঁ ক'ব যে আপুনি যিখিনি ডকুমেণ্টছ স্ক্যান কৰিছে বা কি ডকুমেণ্টছ স্ক্যান কৰিছে মোক অলপ দেখাব পাৰিব হয়তো 2 মিনিট নোকসান এটা হ'ব কিন্তু যেহেতু আপুনি কিবা এটা বিনিময় দি পেলাই তেওঁৰ পৰা অনলাইন কাম কৰাব নিশ্চয় আপুনি এইখিনি চোৱাৰ অধিকাৰ আছে গতিকে আপোনালোকৰ শুদ্ধ ডকুমেণ্টছ আপলোড হৈ আছে নে নাই হোৱা এইখিনি আপোনালোকে নিজে এবাৰ চাব এনেকা মিছন বসুন্ধৰা 2.0 তো বহুতো মানুহে বা এতিয়া মিছন বসুন্ধৰা 3 ত বহুতো মানুহে যেতিয়া এপ্লিকেশ্যন বিলাক সাবমিট কৰিছে এই দোকান বিলাকত গৈ পেলাই তেওঁলোকৰ পিছত আৰু 10 জন কাস্টমাৰ টকাৰ স্পিডৰ কাৰণে তেওঁলোকে আৰু 10 জনক কামখিনি কৰি দিবৰ কাৰণে আপোনালোকৰ ননস মতে যিখিনি কাগজ পাতি তেওঁলোকে জমা দিব লাগে সেইখিনি তেওঁলোকে দিবলৈ পাৰা নাই এনেকাও হৈছে বহুতৰ মোক কমেন্ট কৰিছে বা বহুতে মোক জনাইছে বা মই পাৰ্সোনালি দেখিব পাৰিছো আমাৰ যিখিনি এৰিয়া আছে তো সেই কাৰণে সকলোকে এটাই ৰিকুৱেষ্ট যাতে আপোনালোকে লাষ্ট ডেটত কামখিনি নকৰে ফাৰ্স্ট ডেটত ষ্টাডি কৰিবলৈ বিষয়খিনি জানি তাৰ পিছত আপোনালোকে অনলাইন কৰি সেই বিষয়টোৰ কাৰণে এই ভিডিঅ'টো বনাইছো আৰু এইটো অতি গুৰুত্বপূৰ্ণ আপোনালোক সকলোৱে এই বিষয়টো গম পাব যদিও মিছন বসুন্ধৰা শেষ হৈ যায় তাৰ পিছতো আপোনালোকে এই ভিডিঅ'টো চাই আছে এটো আপোনাৰ জীৱনৰ এটা পৰিৱৰ্তনৰ এটা ওয়ে হয় আপুনি এই বিষয়খিনি জানা দৰকাৰ কিবা এটা কাম কৰিবলৈ আপুনি যেতিয়া যাব বা কাৰোবাক দিবলৈ আপোনালোকে কামটো যেতিয়া কৰাব এটো আপোনাৰ সোৱাৰ অধিকাৰ আছে যে তেওঁ কাৰেক্টলি আপোনাক কামখিনি কৰি দিছে নে দিয়া নাই ডকুমেণ্টছ খিনি আপলোড কৰিছে নে কৰা নাই এপ্লিকেশ্যনৰ ৰিসিপ্টখন দিলে আৰু আপুনি ঘৰত গুচি গল যে কামখিনি হৈ গল বুলি তেনেকা নহয় সকলো অফিস হওক বা যিকোনো এটা কাম হওক সকলো কামৰ এটা সিস্টেম থাকে এটা প্ৰক্ৰিয়া থাকে সেই প্ৰক্ৰিয়া আৰু সিস্টেমৰ মাধ্যমেদি কামখিনি হয় গতিকে আমাৰ ৰিকুৱেষ্ট সকলোলৈ যাতে আপোনালোকে এই কামখিনি মিস্টেক নকৰে আপোনালোকে ধুনীয়াকৈ এপ্লিকেশ্যন বিলাক সাবমিট কৰে গতিকে মিছন বসুন্ধৰাৰ আপডেটটো আপোনালোকক দিলো লাষ্ট ডেট 15 তাৰিখ অতি সোনকালে আপোনালোকে কামখিনি যাতে কৰে হেতুৱে কামনা কৰি আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো যিমান পাৰে ভিডিঅ'টো সকলোলৈ শেয়াৰ কৰিবা যাতে মিছন বসুন্ধৰাৰ আপডেটটো সকলোৱে জানিব পাৰে বা কিবা যদি কাৰোবাৰ বাকি থাকে এই এনে ধৰণৰ ভুল নহয় হেতু কাৰণত এই ভিডিঅ'টো বনাইছো গতিকে আপোনালোক সকলোকে ৰিকুৱেষ্ট থাকিল যাতে এপ্লিকেশ্যন বিলাক প্ৰপাৰলি সাবমিট কৰে আৰু এপ্লিকেশ্যন বিলাক সাবমিট হোৱাৰ পিছতো আপোনালোকে ট্ৰেক কৰি চাই থাকিব কি হৈছে কি নাই হোৱা অফিচৰ লগত যোগাযোগ কৰিব বিষয়খিনি জানিব তাৰ পিছত আপোনালোকে ৰিজাল্ট এটা বেটাৰ ৰিজাল্ট বা গুড ৰিজাল্ট পাব বুলি আমাৰ আশা সকলোৱে হেপি থাকা সুখী থাকা ধন্যবাদ এই ভিডিঅ'টোতে নতুন আৰু এটা এনেকে ভিডিঅ' লৈ আহিম আপোনালোক সন্মুখত আৰু কিবা এটা নতুন জনাবলৈ চেষ্টা কৰিম ধন্যবাদ থ্যাংক ইউ